মিহলাই দি আপুনি ঠাণ্ডা ঠাইত মানে এনেকুৱা পিৰামিড আকৃতিৰে বনাই কি ক'লে টিলা টাইপ বা পিৰামিড আকৃতিত এনেকুৱা বনাই আপোনালোকে 3 দিনমান থৈ দিয়ে আৰু সেই যিটো পিৰামিড বনালে পিৰামিডটো আপুনি যে আমাৰ আগত চেনিৰ বস্তাবিলাক যে আছে তেনেকুৱা বস্তা দি পুৰণা ঢাকি দিয়ক বা ঘৰত পুৰণা কাপোৰ চাপোৰ আছে নহয় কথা সেইটো দি ঢাকি দিয়ক সেয়াও নাই নহয় নিউজ পেপাৰ থাকে নহয় সেয়া দি ঢাকি দিয়ক 3 দিন আৰু প্ৰত্যেক দিনাই ৰাতিপুৱা বা আবেলি অকণমান পানী ছটিয়াই দিব যাতে অকণমান পানী তাত পৰে আৰু হেৰি মিক্স কৰি আকৌ ঢাকি দিয়ক 3 দিন মাত্ৰ 3 দিন পিছত আপুনি চাব আপোনাৰ এই কম্পোষ্ট আছে নহয় তাৰ ওপৰত যদি আপুনি এইটো ঔষধ ইউজ কৰে জৈৱিক ঔষধ তাত সেউজীয়া বাইদেউ কৈছিল নহয় সেউজীয়া আপোনাৰ এটা ভেঁকুৰৰ হেৰি দেখি চামনি টাইপ দেখা পাব তেতিয়া আপুনি বুজি পাব যে সেই জীৱাণুটো ইয়াত গজি উঠিছে আপুনি সেই 100 কেজি 900 কেজিৰ লগত মিহলাব পাৰে গম পাইছেনে মিক্স কৰি আপোনাৰ কি হয় আপুনি 1 লিটাৰহে কিনি নিছিল 1 লিটাৰৰ পৰা 1000 কেজি বনালে 1 টন বনালে আমি কি কৰোঁ জানে তেনেকৈ 15 টকাত কিনি আনো 45 টকাত বিক্ৰী কৰোঁ কিন্তু ইয়াত এই জীৱাণুটো থাকে তাৰমানে কি যেতিয়া নেকি আপুনি পুলি মূল পথাৰলৈকে ৰোপণ কৰিব মানে বীজতলীৰ পৰা মূল পথাৰলৈ যাব আমি ধৰক কোনোবাই আপুনি বিলাহীৰ কথা ক'লে আমি বিলাহীৰ কাৰণে সৰু এটা গাঁত খান্দো সেই গাঁতত এমুঠি দি দিয়ক ইয়াৰ অলপ ভালদৰে মিহলাওক পুলিটো আমি আপোনাক এমাহলৈকে ধুনীয়াকৈ গছৰ যিখিনি প্ৰয়োজনীয় খাদ্য দি থাকিব আৰু তাত থকা জীৱাণুটো তাতে বংশবৃদ্ধি কৰি বেলেগ অপকাৰী জীৱাণুবিলাকক তালৈ আহিব নিদিয়ে বুজি পালেনে আকৌ বোলে না আপুনি ভাবিছে গছজোপা অকণমান দুৰ্বল দেখা দিছে যেতিয়া নেকি তেনেকৈ দেখা যাব ফুল ফুলাৰ আগতে দেই গছৰ চাৰিওফালে এনেকুৱা ৰিং বনাই ইয়াৰ এনেকুৱা সেই ৰিঙত দি দিব মই দেখুৱাই দিম বাৰু আমাৰ খেতিয়কসকলে কৰে আপুনি তাৰপিছত চাওক এই যে পোক পৰুৱাৰ আক্ৰমণৰ কথা কৈছে বা কিছুমান বেয়া বেমাৰৰ কথা কয় আপোনালোকে ভেঁকুৰি হওক বা বেক্টেৰিয়া জগতী হওক কেতিয়াবা এনেকুৱা মিলি যোৱা বেমাৰবিলাক সেইবিলাক সাধাৰণতে নাহে আপোনালোকেতো তাত বাৰু ৰাসায়নিক ঔষধ ব্যৱহাৰ কৰে আমাৰ মেঘালয়ত সেইটো নকৰে কিছু কৃষক আছে নকৰে ইয়াতে জৈৱিকৰ ওপৰতেই নিৰ্ভৰশীল কিন্তু তাৰ কাৰণে অকণমান ধৈৰ্য লাগে আজি আক্ৰমণ হৈছে আজি মই মেডিচিনটো স্প্ৰে কৰি দিলোঁ আজিয়ে ৰিজাল্ট পাব জৈৱিকৰ ক্ষেত্ৰত সেয়া সম্ভৱ নহয় তাৰ কাৰণে আপুনি একদম আৰম্ভণিৰ পৰাই ব্যৱস্থাপনাটো ল'ব লাগিব বীজ শোধন